ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি জটিল সংখ্যা দ্বিতীয় অধ্যায় পঢ়ি আছিলোঁ। তাৰে আজি আমাৰ অষ্টম পাৰ্ট 8 আজি আমি আলোচনা কৰিম সংযুগ্ম জটিল সংখ্যাৰ বিষয়। সংযুগ্ম জটিল সংখ্যাৰ কাক কয় সেইটো আমি ইয়াৰ আগৰ ভিডিঅ'টিত আলোচনা কৰিছিলোঁ। সংযুগ্ম জটিল সংখ্যা কি হ'ব বুলি কওঁতে যদি z is equal to a plus ib হয় তেন্তে z bar equal to a minus ib z or সংযুগ্ম জটিল সংখ্যা বলে আমি এই কথাখিনি পাইছিলো। যদি z is equal to যদি a plus ib হয় তেন্তে z bar মানে সংযুগ্ম জটিল সংখ্যাটো কি হ'ব, z এর উপৰত আঁচ আহি যাব। তাৰ মানে a plus ib থাকিলে i এর আগফালে যিটো চিন থাকে প্লাস সেই প্লাসটো মাইনাস হৈ যাব। যদি মাইনাস থাকে সেইটো প্লাস হৈ যাব, বাকি একো সাল সলনি নহয়। এতিয়া আমি পঢ়িম সংযুগ্ম জটিল সংখ্যাৰ ধৰ্ম। সংযুগ্ম জটিল সংখ্যাৰ ধৰ্ম বহুত কেইটা ধৰ্ম আছে, গতিকে এইখিনি ভালকৈ তোমালোকে মন কৰিবা, কাৰণ আমাক ব্যৱহাৰ কৰি থাকিব এইখিনি অংক কৰোঁতে আমাক এইবিলাক লাগিব। এতিয়া প্ৰথমটো কি হ'ব, যদি যদি z এটা বাস্তব সংখ্যা তেন্তে এইটো আমি ইয়াৰ আগৰ ভিডিঅ'টোতে আলোচনা কৰিছিলো। যদি z এটা বাস্তব সংখ্যা তেন্তে z bar equal to z হৈ যাব, অৰ্থাৎ সংযুগ্ম জটিল সংখ্যা আৰু সেই সংখ্যাটো একেই হৈ যাব, সমান হৈ যাব। এইটো কেনেকৈ এতিয়া বাস্তব সংখ্যা তাৰ মানে z equal to আমাক গোটেইখিনিৰ প্ৰমাণ লাগিব। তাৰ মানে আমি কেৱল ধৰ্মবোৰ নিলিখো, প্ৰমাণটো লিখি যাম। এতিয়া কি হ'ব, ধৰা হ'ল z এটা বাস্তব সংখ্যা বুলি কৈছে, এতিয়া z equal to কি হৈ যাব, ধৰা এই যিকোনো সংখ্যা এটা ধৰা হ'ল 8 হৈ গ'ল, তেতিয়াহ'লে z bar equal to কি হ'ব, 8 bar মানে ইয়াত i নাই, i নাথাকিলে কি হ'ব, i এর আগৰ চিনটোহে সলনি হ'ব, গতিকে কি হৈ গ'ল, এইটো একেই থাকিল, 8 bar equal to 8 থাকিল, নিজে থাকিল। আৰু এটা কি হ'ব, এই একতেই ঘুমাই থাকিব যিটো যে এইটো তাৰ মানে একৰ a এইটো আছিল, একৰ a আছিল। এতিয়া একৰ b আহিল যিটো, যদি z এটা কাল্পনিক সংখ্যা তেন্তে z bar equal to minus z হৈ যাব, সিধা সিধি এইটো সমান হৈ যাব। কেতিয়া হ'ব, যদি z কাল্পনিক সংখ্যা হয় তেতিয়া। কাল্পনিক সংখ্যা মানে ইয়াত কি নাথাকে, বাস্তৱ অংশ নাথাকে। এইটো তাৰ মানে ইয়াত কি আছে, যদি বাস্তৱ অংশ হয় তেতিয়াহ'লে কি হৈ গ'ল, z bar equal to 8 মানে z নিজে হৈ গ'ল, সমান হৈ গ'ল। কিন্তু যদি কেৱল কাল্পনিক হয়, ধৰা হ'ল প্ৰমাণ আমি ধৰিছে z মানে কিমান হৈছে, a plus ib, ইয়াত ধৰিব দিছে কি বাস্তৱ কাল্পনিক সংখ্যা, গতিকে ধৰা হ'ল z is equal to minus z is equal to কেৱল ib ধৰিম। তাৰমানে আমি কেৱল ib ধৰিম, এতিয়াহে এইটো কাল্পনিক হ'ব। যদি আমি a লিখি দিওঁ, a plus লিখি দিওঁ, তেতিয়াহ'লে সেইটো জটিল হৈ যাব, গতিকে কাল্পনিক বুলি কৈছে। এতেকে z bar equal to কি হ'ব, ib bar। এতিয়া এই 12 অর্থ হল i এর আগত থকা চিহ্নটো সলনি হৈ যাব, i এর আগত আছে প্লাস, গতিকে মাইনাস হৈ গ'ল, ib এ থাকে। যে মাইনাস ib মানে কি হয়, z হয়।
গতিকে কি পালো আমি z bar ইকুৱেল টু মাইনাছ z পালো। এইটো সদায় শুদ্ধ নহয়, কেতিয়া শুদ্ধ হ'ব যেতিয়া z এটা কাল্পনিক সংখ্যা হৈ যাব। গতিকে মনত ৰাখিবা বা বুজি ল'লে হ'ল, মনত ৰাখিবই নালাগে যে যদি z বাস্তৱ সংখ্যা হয় তেন্তে z bar ইকুৱেল টু z, আৰু যদি z কাল্পনিক সংখ্যা হয় তেতিয়াহ'লে z bar ইকুৱেল টু মাইনাছ z হৈ যাব। এইটো আছিল আমাৰ প্ৰপাৰ্টি নম্বৰ 1। এতিয়া আহে প্ৰপাৰ্টি নম্বৰ 2, 2 নম্বৰ ধৰ্মটো। এতিয়া 2 নম্বৰ ধৰ্মটোৱে কি কয়, যদি z জটিল সংখ্যাৰ সংযুগ্ম জটিল সংখ্যাটোৰ পুনৰ সংযুগ্ম ল'লে জটিল সংখ্যাটোৱে পোৱা যায়। এটা এটা জটিল সংখ্যাৰ সংযুগ্ম জটিল সংখ্যাটোৰ পুনৰ সংযুগ্ম ল'লে আগৰ সংখ্যাটোৱে পোৱা যায়। এতিয়া কি হৈ গ'ল, কি কোৱা আছে, এটা জটিল সংখ্যা, তাৰ মানে আমি কি কৰিম, প্ৰমাণ কৰিম এটা জটিল সংখ্যাৰ মানে z ইজ ইকুৱেল টু a প্লাছ ib। এটা জটিল সংখ্যাৰ মানে z সংযুগ্ম জটিল সংখ্যাটোৰ ইয়াৰ সংযুগ্ম ল'ব লাগিব। এতেকে z bar ইকুৱেল টু কি হৈ যাব, a প্লাছ ib আছিল a মাইনাছ ib হৈ যাব। তাৰ মানে a প্লাছ ib bar, তাৰ মানে কি হ'ব ইয়াৰ মান a মাইনাছ ib হৈ যাব। সংযুগ্ম জটিল সংখ্যাটোৰ পুনৰ সংযুগ্ম ল'লে, সংযুগ্ম জটিল সংখ্যা মানে এইটো ইয়াৰ পুনৰ সংযুগ্ম ল'ব দিছে, মানে z bar আছিল অলৰেডি, ইয়াৰ আকৌ সংযুগ্ম ল'ব দিছে, এনেকৈ ওপৰত আকৌ bar ল'ব দিছে। তাৰ মানে ইয়াৰ মান কিমান, এইটো a মাইনাছ ib আছিল, a মাইনাছ ib আকৌ bar ল'ব দিছে, bar ল'লে কি হ'ব এতিয়া আকৌ a প্লাছ ib হৈ যাব, মাইনাছ টু চিনটো বদলি যাব, প্লাছ হৈ গ'ল। a প্লাছ ib মানে কিমান z। গতিকে ইয়াত কি ক'ব বিচাৰিছে, ইয়াত ক'ব বিচাৰিছে যে z bar তাৰো যদি আমি bar লওঁ তাৰ মান z হৈ যাব। z bar আৰু তাৰো যদি bar লওঁ, তাৰ মানে একেটা সংখ্যাকে আমি যদি দুবাৰ সংযুগ্ম উলিয়াও তেতিয়াহ'লে সংখ্যা দুটাৰ ই z ৰ লগত সমান হৈ যাব, প্ৰথম এই z টোৰ লগত সমান হৈ যাব। ঠিক আছে, দুটা আমাৰ ধৰ্ম পঢ়িলো ইতিমধ্যে। মই ডেফিনেশ্যনটো মোহাৰি দিছোঁ কাৰণ ই ডিষ্ট্ৰেক্ট কৰিব পাৰে। এতিয়া আহে 3 নম্বৰ। এতিয়া 3 নম্বৰটোৱে ক'ব যে এটা জটিল সংখ্যা আৰু ইয়াৰ সংযুগ্ম জটিল সংখ্যাৰ যোগফল এটা বাস্তৱ সংখ্যা। তোমালোকে এই বাক্যবোৰ মন কৰিলে হ'ল, এটা আৰু বুজি ল'বা, মুখস্থ কৰা সম্ভৱ নহয় এইখিনি, আৰু মুখস্থ কৰিলে পাহৰি যাবা, গতিকে বুজি ল'বা ভালকৈ। এটা জটিল সংখ্যা আৰু তাৰ সংযুগ্ম জটিল সংখ্যাটোৰ যোগফল এটা বাস্তৱ সংখ্যা হ'ব। প্ৰমাণ। সো ই কি বুজাইছে, এতিয়া ইয়াৰ পৰা বুজি ল'ব লাগিব আমি। এটা জটিল সংখ্যা ধৰা হ'ল z ইজ ইকুৱেল টু a প্লাছ ib। এতিয়া কি কোৱা আছে, এতেকে এটা জটিল সংখ্যা মানে z আৰু তাৰ সংযুগ্ম জটিল সংখ্যা, তাৰ সংযুগ্ম জটিল সংখ্যা মানে z bar মানে a মাইনাছ ib। এটাৰ যোগফল মানে এই দুটা যোগ কৰিব দিছে, গতিকে z প্লাছ z bar কৰিব দিছে। ঠিক আছে, z মানে কি পাতিলো, a প্লাছ ib পাতিলো, যোগ কৰিব দিছে মানে প্লাছ a
a মাইনাস ib পাই গ'লো ঠিক আছে যোগ কৰোতে কি লিখি কি কৰিছো তোমালোকে ভালকৈ এই সৰু কথাখিনি মন দিবা ব্ৰেকেট দি দিছো মই যাতে কোনো অসুবিধা নহওক এতিয়া ব্ৰেকেট উঠাই দিম a plus ib এতিয়া প্লাস a plus a plus a plus a minus ib তে কি হৈ গ'ল প্লাস ib মাইনাস ib ক্যান্সেল গ'ল কি থাকিল a plus a থাকিল ইকুয়াল টু কি হয় twice a হয় twice a এটা কি হয় বাস্তব সংখ্যা কারণ ইয়াত i নাই এটা বাস্তব সংখ্যা গতিকে কি কৰিব বিচাৰিছে এটা জটিল সংখ্যা z আৰু তাৰ সংযুগ্ম জটিল সংখ্যা z বাৰ যোগফল এটা বাস্তৱ সংখ্যা হ'ব গতিকে তোমালোকক যদি প্ৰমাণ কৰিবলৈ আহে তেতিয়াহ'লে এনেকৈ ধৰি দিবা আৰু যদি তোমালোকক এইটো এনেকৈ দিয়া থাকে ইয়াৰ মান কিমান ধৰা তোমালোকক এই খালি ঠাই পূৰণ কৰা দি দিব পাৰে বা শুদ্ধ উত্তৰ বাছি উলিয়া দি দিব পাৰে গতিকে তাৰ কাৰণে তোমালোকে সাইডত কৰি ল'বা এনেকৈ মান পাতি ল'বা প্ৰমাণ কেনেকৈ কৰিছো সেইটো বুজি ল'লে তোমালোকে এই কথাখিনি ক্লিয়াৰ হ'ব আচ্ছা গতিকে তিনিটা হ'ল আমাৰ এতিয়া আহিল 4 নম্বৰ এতিয়া 4 নম্বৰটো আহিল এতিয়া কি হ'ব বিয়োগফল তাৰমানে এটা জটিল সংখ্যা আৰু ইয়াত লিখা আছে যে এটা জটিল সংখ্যা আৰু তাৰ সংযুগ্ম জটিল সংখ্যাৰ বিয়োগফল সদায় এটা কাল্পনিক সংখ্যা হ'ব প্ৰমাণ একেই প্ৰমাণ আমি ইয়াৰ আগত যেটো কৰিছিলো কি দিয়া আছে এটা জটিল সংখ্যা ল'ব দিছে গতিকে z = a + ib ধৰি দিলো আৰু ইয়াৰ সংযুগ্ম জটিল সংখ্যা বুলি কৈছে গতিকে z * a - ib ধৰি দিলো গতিকে কি কোৱা আছে এটাকে প্ৰশ্ন z - z bar বিয়োগফল বুলি কৈছে গতিকে z ৰ পৰা z bar বিয়োগ কৰিলো কি ব্ৰেকেটৰ ভিতৰত মই a + ib লিখিলো আৰু মাইনাস চিন দিলো ইয়া আকৌ ব্ৰেকেটৰ ভিতৰত a - ib লিখি দিলো তে কি হ'ব a + ib ব্ৰেকেট উঠালো -a + a - a - ib এতিয়া কি হ'ল -a + a ক্যান্সেল হ'ল কি থাকিল ib + ib কি দুটা ib হলে i twice ib তাৰ মানে এইটো এটা কি সংখ্যা এটা কাল্পনিক সংখ্যা পাই গ'ল কাৰণ ইয়াত কি আছে অকল i থকা পদে আছে গতিকে বিয়োগফল কি হ'ব এটা কাল্পনিক সংখ্যা গতিকে মনত ৰাখিবা যে যোগফল দুটা জটিল সংখ্যা আৰু সংযুগ্মৰ যোগফল সদায় এটা জটিল সংখ্যা কি হ'ব বাস্তৱ সংখ্যা হ'ব এনেকুৱা z + z bar = 2 into কি আছে real of z z to real part to আৰু z - z bar বিয়োগফলটো কি পালো 2 into imaginary of z ইয়াত কি পালো 2 into imaginary of z পাই গ'ল গতিকে এই কথাখিনি তোমালোকে মন দিবা ইয়াত আমি i2 দিব লাগিব 2 into i দিব লাগিব কাৰণ imaginary of z ত কি নাহে i নাহে গতিকে 2 into i into imaginary of z হৈ গ'ল ঠিক আছে গতিকে আমি পঢ়িলো এতিয়ালৈকে যে এটা জটিল সংখ্যা আৰু তাৰ সংযুগ্মৰ যোগফল আৰু এটা জটিল সংখ্যা আৰু তাৰ সংযুগ্মৰ বিয়োগফল এতিয়া আমি পঢ়িম এটা জটিল সংখ্যা আৰু তাৰ সংযুগ্মৰ পূৰণফল পঢ়িম গতিকে মই গোটেইখিনি মোহাৰি নাই দিয়া এটা জটিল সংখ্যা আৰু তাৰ সংযুগ্ম জটিল সংখ্যাৰ আমি ইয়াত পূৰণফল পঢ়িম পূৰণফল এটা কি হ'ব আকৌ বাস্তৱ সংখ্যা হৈ যাব এটা জটিল সংখ্যা আৰু তাৰ এইটো 5 নম্বৰ এটা জটিল সংখ্যা আৰু তাৰ সংযুগ্ম জটিল সংখ্যাৰ পূৰণফল সদায় এটা বাস্তৱ সংখ্যা হ'ব তে পূৰণ কৰি চালে হ'ল মুখস্থ কৰিবই নালাগে তে ধৰিলো জটিল সংখ্যা এইটো সংযুগ্ম জটিল এইটো এটাকে পূৰণ কৰিব দিছে z into z bar তে z into z bar মানে a + ib into a - ib গতিকে কি হৈ গ'ল
a প্লাস b ইনটু a মাইনাস b হল গতিকে a স্কয়ার মাইনাস b স্কয়ার হয়ে গেল a স্কয়ার মানে a স্কয়ার হল মাইনাস i স্কয়ার মানে মাইনাস 1 গতিকে ইয়াত কি হয়ে গেল মাইনাস b স্কয়ার হয়ে গেল a স্কয়ার i স্কয়ার মানে মাইনাস 1 b স্কয়ার মানে b স্কয়ার গতিকে মাইনাস b স্কয়ার এর মাইনাস এটু মাইনাসে প্লাস b স্কয়ার হয়ে গেল গতিকে আমি কি পালো z ইনটু z বার ইকুয়াল টু a স্কয়ার প্লাস b স্কয়ার পাই গেল গতিকে এটা বাস্তব সংখ্যা কারণ a স্কয়ার এটা বাস্তব এটা b ও বাস্তব গতিকে বাস্তব সংখ্যা পাই গেল এতে ইয়ার সূত্র আছে এই একদম ইম্পর্টেন্ট যেটো আমি ইয়ার পিছৰ এই অনুশীলনীৰ পিছত আমি ইয়াৰ বিষয়ে পঢ়িবলৈ পাম কেৱল ইয়াৰ বিশেষ নাম আছে ইয়াত লিখি থৈ দিছো যে z ইনটু z বার কৰিলে কি পায় বাস্তৱ সংখ্যা পায় a স্কয়ার প্লাস b স্কয়ার তার মানে ইয়াক আমি এনেকৈ মডুলাস অফ z বুলি কওঁ মডুলাস অফ z বুলি কওঁ কা a স্কয়ার প্লাস b স্কয়ার ইয়াৰ বিষয়ে আমি ইয়াৰ পিছৰ অনুশীলনীত ইয়াৰ পিছৰ পাৰ্টটো আমি ভালকৈ পঢ়িবলৈ পাম আচ্ছা ঠিক আছে তেতিয়াহলে আমি এতিয়ালৈকে এই পাঁচটা ধর্ম পঢ়িলো বাস্তব সংখ্যাৰ আৰু কেইটামান বিশেষ ধর্ম আছে আমি যিবোৰ এনেকৈ লিখি নাথাকো তে এইবোৰ যিবোৰ আখৰত লিখিলে এইখিনি ডাইৰেক্ট এনেকৈ লিখি দিব পাৰি তে যদি বুজি পোৱা যায় তে 6 নম্বৰ আহে 6 নম্বৰতে আহিব এতিয়া z1 + z2 হোল বার এনেকৈ হলে কি হৈ যায় z1 বার + z2 বার একে হৈ যায় বলে z1 + z2 হোল বার যদি কৰো তেতিয়া হলে আমি বাৰটো ভগাই দিব পাৰো বুলি কৈছে তে আমি প্ৰমাণটো কৰিলো এনে নাপাতো আমি এইবিলাক প্ৰমাণ আহেও পৰীক্ষা ধরা হল z z1 a + ib ধৰিলো আৰু z2 c + id ধৰি দিলো ঠিক আছে এতেকে কি হ'ব z1 + z2 উলিয়াব দিছে প্ৰথমতে z1 + z2 উলিয়াই লওঁ তে z1 + z2 মানে কি হ'ব বাস্তৱ যোগ বাস্তৱ মানে a + c হৈ যাব আৰু প্লাস এটো i কমন ললে এটো b + d হৈ যাব this implies that z1 + z2 যদি আমি বার লৈ লওঁ তেতিয়ালে কি হ'ব a + c প্লাসৰ জায়গাত i ৰ আগৰ চিনটো মাইনাস বদলি যাব গতিকে হলনি হৈ যাব গতিকে কি হৈ গল মাইনাস আহি গল z এটো আমি কি পালো এনেকা পাই গল এতিয়া আমাক কি উলিয়াব দিছে এটো লেফট হ্যান্ড সাইড হয় ঠিক আছে এটো লেফট হ্যান্ড সাইডের মান পালো আমি লেফট হ্যান্ড সাইড পাই গল এতিয়া আমাক লাগে রাইট হ্যান্ড সাইড রাইট হ্যান্ড সাইডে কি বিচাৰিছে z1 বার + z2 বাৰৰ মান বিচাৰিছে যে z1 বার মানে কিমান হ'ব a + ib ইয়াত বার হৈ গল প্লাস এটো প্লাস চিন এটো z2 বার মানে c + id হৈ গল ইয়াৰ বার হৈ গল a + ib বার কৰিলে a - ib হৈ যাব প্লাস c + id বার কৰিলে c - id হৈ যাব গতিকে কি হল বাস্তৱখিনি একেলগ লিখিলো a + c আহি গল এটো a + c a - টো কমন ধৰিলে i কমন ধৰিলো গতিকে ইয়াত b থাকি গল ইয়াত প্লাস d থাকিব কাৰণ প্লাস এ মাইনাস i * d id হৈ যাব এটো মানে কিমান পালো এতিয়া এটো কি পালো লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড দুটা কি পালো এটো জি আছে ইয়াত একেই পালো অর্থাৎ কি হৈ গল লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড এটা আমি কার প্রমাণ কৰিছো z1 + z2 হোল বার ইকুয়াল টু z1 বার + z2 বার হৈ যাব গতিকে মাজত যোগ চিন থাকিলে কি হ'ব যেনেকৈ a + b হোল স্কয়ার ইকুয়াল টু তেনেকুৱা থাকে ইয়াত তেনেকুৱা নাই এক্সট্ৰা আমি যোগ কৰিব নালাগে এটা কি হৈ যাব দুইটাৰ ওপৰতে আমি বার দি দিব পাৰো এটো আছিল আমাৰ 6 নম্বৰ এতিয়া মই নেক্সটটো নমু আৰু ইয়াত কি হ'ব মাইনাস হৈ যাব এতিয়া মাইনাস হলে এতিয়া এইটো হলনি হ'ব মাইনাস এই মাজৰ চিনটো বদলাই দিছো মই বিশেষ একো লিখা নাই দে হলনি কৰা নাই এতিয়া হৈ যাব আমাৰ 6 7 নম্বৰ ইয়াত যদি মাইনাস থাকে কি হ'ব তেতিয়ালে ইয়াতো মাইনাস হৈ যাব গতিকে প্লাস থাকক বা মাইনাস থাকক এই বাৰটো আমাৰ এই সূত্ৰটো শুদ্ধ হৈ থাকিব z1 ধৰিলো z2 ধৰিলো z1 - z2 কৰিব লাগিব z1 - z2 মানে ইয়াত মাইনাস হৈ গল হৈছে ইয়াত মাইনাস হৈ গল a - c হ'ব তো ভুল হল a - c কৰি দিলো a - c হৈ গল তাৰ পিছত ইয়াৰ পৰা কি আহিল প্লাস কমন আহিল এইটো তলৰ ঢুকি যাব মাইনাস হৈ যাব তাৰ মানে তলৰটো মাইনাস হলে এইটো মাইনাস হৈ গল গতিকে এই ইয়াৰ ভিতৰত কি হ'ব মাইনাস হৈ যাব তোমালোকে ভালকৈ পাতি চাবা
এইটো ওলাই যাব তাৰপিছত কি হ'ব ইয়াত আহিল a - c a + 2 জেগাত মাইনাস আহি গল বাকি এইটো একে থাকিব এই বাৰ মানে এতিয়া কি আহিল এতিয়া z1 আমাৰ এইটো z1 - z bar আছে ইয়াত z1 - z1 bar - z2 bar উলিয়াব লাগে গতিকে ইয়াত মাইনাস মাজত মাইনাস হৈ যাব গতিকে z1 bar মানে এইটো মাইনাস এইটো আমি ব্ৰেকেটত দিব লাগিব তেতিয়াহ'লে কি হৈ গল এতিয়া আমি আৰু এক লাইন ইয়াত ভৰাই দিব লাগিব তেতিয়াহে আমাৰ উত্তৰ ওলাব ইকুৱেল টু a minus ib minus c minus a plus id equal to a minus c তে a minus to যদি কমন ধরো i আহি গল b এত কি হবে minus d হৈ যাব এটো কি হ'ব এতিয়া minus a plus হৈ যাব এটো minus a plus a minus ib minus a plus id হৈ যাব গতিকে এটো কি হল লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড ইকুয়াল হইছে না a minus c minus i b minus d হৈ গল গতিকে সমান হৈ গল তোমালোকে ভালকৈ এবাৰ পাতি চাবা নিয়মটো একে হৈ যাব মই কেৱল দেখুৱাই দিছো ইয়াত এইটো আছিল আমাৰ 8 নম্বৰ এতিয়া আহিল 9 নম্বৰ ix আহি গল এইটো কি হ'ব পূৰণৰ কাৰণে একেই সূত্ৰ হ'ব z1 into z2 whole bar equal to z1 bar into z2 bar হৈ যাব এইটো তোমালোকে উলিয়াই চাবা z1 মানে a plus ib ধৰিবা আৰু z2 মানে a minus ib ধৰি দিবা তেতিয়া আৰু কি ওলাব তোমালোকৰ এই ইয়াৰ প্ৰমাণটো ওলাব মই এটা লেফট হ্যান্ড সাইডটো এনে দেখুৱাই দিছো যদি z1 মানে লেফট হ্যান্ড সাইড ধৰা এটো লেফট হ্যান্ড সাইড ঠিক আছে z1 into z2 উলিয়াই লোৱা প্ৰথমতে ইয়াৰ বাৰ ঠিক আছে z1 মানে a plus ib into z2 মানে c plus id ধৰিলো ওপৰত হল বাৰটো আছে পূৰণ কৰি লোৱা প্ৰথমতে ভিতৰৰখিনি a into c মানে ac হ'ব এটো পূৰণ কৰি লবা পূৰণ কৰিলে পাবা ac minus bd ইয়াত প্লাস i তাৰপিছত ইয়াত হৈ যাব এতিয়া b into c মানে bc plus a into d মানে ad এনে কৰা যাব গতিকে ইয়াৰ বাৰ কৰিলে কি পাবা ac minus bd এটো বাৰৰ কাৰণে প্লাস টু মাইনাস হৈ গল আইটো একে থাকিব bc plus ad আহি যাব গতিকে এটো এনেকৈ আহিব এনেকৈ z1 বাৰ আৰু z2 বাৰ উলিয়াই লবা তাৰ পূৰণ কৰি দিবা z1 বাৰ মানে a minus ib হ'ব z2 বাৰ মানে c minus id হ'ব এই দুটা পূৰণ কৰিলে একেটাই পাই যাবা এতিয়া আহিল হৰণৰ একমাত্ৰ ইয়াত ফৰ্মুলা যেটো দিয়া আছে যেটো ধৰ্ম আমি জানিব লাগে তাৰ মানে এই হিটো হ'ব এতিয়া 10 নম্বৰ আৰু শেষৰটো ধৰ্ম মাপাংকৰ ওপৰত ইয়াত আহিব কি z1 by z2 whole bar equal to z1 bar by z2 bar আহি যাব এইটো একে z1 by z2 প্ৰথমতে উলিয়াই লবা মানে a plus ib into a by c plus id উলিয়াই লবা এইটো লেফট হ্যান্ড সাইড হ'ব তার ইয়াৰ মানটো উলিয়াই গলে a plus ib আকাৰত প্ৰকাশ কৰিবা যেটো আমি উলিয়াইছিলো এই প্ৰথম হেৰিতে উলিয়াইছিলো ইয়াৰ মানটো কি হ'ব যদি খুদা তেতিয়াহলে c square minus c square plus d square ওপৰত হৈ যাব এতিয়া ac minus bd হ'ব প্লাস ইয়াত i আহিব ইয়াতো c square plus d square আহিব আৰু ইয়াত ওপৰত হৈ যাব এতিয়া a ad প্লাস ইয়াত হৈ যাব এতিয়া bc এনেকুৱা হৈ যাব গতিকে ইয়াৰ বাৰ যদি লোৱা যায় বাৰ লৈ ললে কি হ'ব এই গুটেটোৰ ওপৰত বাৰ মানে ইয়াৰ জেগাত এটা মাইনাস আহি যাব বাৰ মানে এইটোৰ মানটো মাইনাস আহি যাব গতিকে এনেকৈ কৰি চাবাচোন আৰু z1 বাৰ উলিয়াবা z2 বাৰ উলিয়াবা এনেকৈ হৰণ কৰি দিবা ঠিক আছে এতিয়া হলে আমি আজিলৈ ইমানতে এৰিছো আজি আমি পঢ়িলো একেবাৰে ইম্পৰ্টেন্ট টপিক সংযুগ্ম জটিল সংখ্যাৰ ধৰ্মবোৰৰ বিষয় গতিকে ইয়াত তোমালোকৰ ধেৰ ব্যাখ্যাকাৰী উদাহৰণৰ পৰা লৈ কিবা কিবি প্ৰশ্ন দিয়া আছে এইবিলাক প্ৰশ্ন যদি এইখিনি বুজি পাইছা একেবাৰে সহজ আমি গুটে অনুশীলনীটো এতিয়া নপঢ়ো তোমালোকৰ এই উদাহৰণখিনিও আমি নকৰো তোমালোকে নিজে কৰিব পাৰিবা এইখিনি কেইটামান সিলেক্টিভ আমি কেইটামানহে আলোচনা কৰিম নহলে আমাৰ এই ভিডিওখিনি দীঘলীয়া হৈ গৈ থাকিব বেছিকৈ তোমালোকে নিজেও কিছুমান ট্ৰাই কৰিব লাগিব মই আশা কৰিছো ডেইলি তোমালোকে প্ৰেক্টিস কৰিছা বাকিখিনি আমি কিছুমান প্ৰবলেম কাইলৈ আলোচনা কৰিম ঠিক আছে